আৰামত আৰামত জোৰে জোৰে অলপ জোৰে 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 জাম হৈ থাকে ন কেতিয়াবা কেতিয়াবা বঢ়িয়া 2 3 ওপৰত দি দিব চাব এইপিনেও চিধাকে দিব এইপিনেও চিধাকে ৰ'ব এনেকে দি দিব তো গুড ইভিনিং গাইজ তো আজি এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ তো আৰু আছোঁ এতিয়া আগিয়াতে আৰু তো আজিৰ ভিডিঅ'টো আপোনালোকে সকলোৱে চাই থাকিব কি হয় কি নহয় তো আজি মানে অলপমান বেলেগ এটা ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব তো মানে আগতে মই সেনেকুৱা যোৱাও নাছিলোঁ তো আজি মানে ভাবি আছোঁ মানে যাদু চাবলৈ যাম মানে যাদু খেলা আৰু তো কি দেখাই কি নেদেখাই এনেইতো দেখা পাই থাকোঁ আমি বজাৰত বা ক'ৰবাত ৰাস্তা ঘাটে দেখা পাই থাকোঁ তো কিন্তু আজি টিকেট লৈ কিনে গৈ আছোঁ যাদু চাবৰ কাৰণে আমি তো আপোনালোকে চাই যাব শেষলৈকে ভিডিঅ'টো কি দেখাব পাৰোঁ আপোনালোকক এইফালে আছে আমাৰ মাস্কমেন আৰু এইফালে টিকেট আছে তো গৈ আছোঁ আমি যাদু চাবৰ কাৰণে আৰু টিকেট এই চাওক এক হাত দিছে তো গৈ আছোঁ এক হাত দি কিনে আজি যাদু চাম কেনেকুৱা হয় যাদুটো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম তো 500 টকা দিছোঁ দি দিয়া যাদুটো কেনেকুৱা হয় আপোনালোকে দেখা পাব আৰু মাস্কমেন তুই কিবা যাদু জানা মই যাদুটো নাজানো যাদু নাজানা নেকি অলপ অলপ তো গৈ আছোঁ আমি দুইজনে আজি যাদু চাবৰ কাৰণে মই মানে নাযাওঁ বুলি ভাবিছিলোঁ চাব বোলে চাব তো গৈ আছোঁ দুইজনে আজি যাদু চাবৰ কাৰণে আপোনালোককো দেখুৱাম মানে যাদু বেলেগৰ চোৱাৰ আগত তুমি কিবা একটা দেখাওচোন মই হা কি দেখাম পাৰিবি না পাম না দেচোন দে তো যেতিয়া মাস্কমেনৰ আজি যাদুটো চাওঁ কি চাওঁ কি দেখাই আজি যাদু হ'ব যাদু দেখাবৰ কাৰণে ষ্টাৰ্ট না কি যাদু দেখাম আজি বিক্ৰমৰ যাদু দে দেখাচোন নহ'লে চাওঁ আমি না কি তো আমি চাবৰ কাৰণে ৰেডি আছোঁ নাই কি যাদু দেখাই ৰেডি ৰেডি দে মাৰ 1 2 3 ৱা সঁচাকে নাকি হাৰাই গেলচোন মানুহটা কি ৰে কি যাদু ৰে ইটো মোৰ কি যাদু বুলি কওঁ কি এইটো এনে আৰু তোমাৰ যাদু ফেল হৈ গ'ল মানে এইটো তিনদিন চলাৰ কাৰণে না কি আজি আমি গৈ আছোঁ এনেকুৱা যাদু নহয় তোমাৰ নিচিনা নহয় অলপমান বেলেগ টাইপৰ যাদু চাবৰ কাৰণে চেষ্টা কৰিম তো আৰু যাদুৰ ঘৰৰ নাম কি আছে যাদু দেখাব কোনে যাদু সম্ৰাট বিক্ৰম তো গৈ আছোঁ চাবৰ কাৰণে আমি না কি আৰু কেইটা বজাৰ পৰা ষ্টাৰ্ট 6:30 পৰা হ'ব 6:30 পৰা তো এতিয়ালৈকে মানে এইফালে পোহৰে হৈ আছে এতিয়ালৈকে 4টাহে বাজিল চাগে 4:30 ন তো আমি অলপমান ৰেষ্ট ল'ম তাৰপিছত গৈ আছোঁ যাদু সম্ৰাট বিক্ৰমৰ যাদু চাবৰ কাৰণে গৈ আছোঁ আমি এইটো যি কি নহওক কিবা একটা যাদু দেখাল মইতো একে নাজানো কি যাদু দেখাম দেখাইছোঁ তথাপিও মইতো নাজানো কি দেখামনো মানুহটোৱে গাপ হৈ যাম নেকি মই যাদু কি দেখাম বিশেষ একো দেখাব লগা নাই তো আপোনালোকে মই কথা কৈ থাকিম আপোনালোকে মোক দেখা নাপাব দেখা পাইছে না দেখা পাব নাই এইটোৱে মোৰ যাদু মই ওলাইছোঁ মাজত মইতো ওলোৱা নাই কিন্তু মই নিজে নিজে গাই বহি আছোঁ সি চাম বুলি এক চাইডতে আমিও নিজে নিজে শিকিবা মানে কিবা একটা ভাবিছোঁ মানে তো যি কি নহওক চাম আজি এতিয়া ইফালে চাওক পোহৰ হৈ আছিল এতিয়া ৰাতিয়ে হ'ল এতিয়া ওলালোঁ আমি মানে ইয়াতে চাহ খালোঁ এইফালে মাস্কমেনৰ ঘৰতে তাই সদায় মাস্কমেন আৰু এতিয়াতো পুৰা কালা কালা ওলছে তাই ৰাস্তা খাৰা হ'লে না দেখাই নাযাব তাক আৰু গাইছ এতিয়া আহি পালোঁ য'ত মানে যাদুটো দেখাব কিন্তু গাইছ এটা কথা কওঁ মই জীৱনত আজিলৈকে না চিনেমা হলত যাই পাইছোঁ না থিয়েটাৰখন চাব যাই পাইছোঁ তো এই যাদুখনে চাব আহিলোঁ তো যিহেতু বহুতে থিয়েটাৰ চাব যায় এনেকুৱা চিনেমা হলত মানে চিনেমা চাব যায় কিন্তু মই মানে ভাবিছোঁ কি যাদুটো ইমান মানুহ নাচায়গৈ তো এনেই দেখাই পাই থাকে মোবাইলত দেখা পায় তো ৰাস্তা ঘাটে দেখা পায় তো আজি মানে ভাবিলোঁ কি যাদুখন অলপমান ইউনিক যিহেতু তো চাবৰ কাৰণে আহি গৈছোঁ আপোনালোকক দেখুৱাম তো দেখুৱাব পাৰোঁনে নাই আপোনালোকে চাই থাকিব তো গাইছ আমাৰ হ'ব এইটো VIP 500 তো 500 টকা যিহেতু আমি টিকেট কাটিছোঁ তো এই ৰাস্তাৰে সোমাব আৰু এইফালে কিমান আছে আপোনালোকক দেখুৱাইছোঁ ৰ'ব এইফালে আছে 300 টকাৰ টিকেট এইটো ৰাস্তা এণ্ট্ৰি গেটটো আৰু ইয়াত আছে 200 টকা তো ইফালেদি সোমাই গ'লে সেনেকুৱাকৈ চিট আছে দেখা পাইছে আছে এনেকুৱাকৈ চিটত মানে নাম্বাৰো আছে এনেকুৱাকৈ
ইচ 1 ইচ 2 ইচ 3 এনেকুৱাকৈ পূৰা লাইন বাই লাইন চিট নম্বৰ দিয়া আছে এনেকুৱাকৈ নিজৰ নিজৰ। আৰু আপোনালোকৰ যদি টিকেট লয় টিকেটতো মানে নম্বৰটো থাকিব, সেই নম্বৰটো C1 B1 A1 এনেকুৱাকৈ থাকিব পূৰা লাইন লাইন। এই বেছি দিছোঁ আমাৰ চবচে আগত হয় নেকি? নম্বৰত আছে। আমি মানে প্ৰথমতে মানে টিকেটৰ কিবা এটা চিটটো চাই লওঁ আমি, যাতে পিছত যায়ে সোমাব পাৰোঁ। এতিয়া আমাৰ গেটেৰে আমাৰ চিটটো বিচাৰি যাওঁ। বলক বলক, আজি নহ'লে তোকে যাদু কৰিম। আজি মই যাদু শিকিম। আৰু এইটো হ'ল আমাৰ 500 টকা আৰু টিকেটত লিখা আছে 500 টকা। তো VIPত সোমাম এতিয়া টিকেটটো লৈ চাওঁ নম্বৰটো কোনখিনিত আছে। আৰু গাইজ পূৰা এনেকুৱাকৈ চিট দিয়া হৈছে। তো আমি মানে এনেকুৱা চিট আমি এতিয়া নম্বৰ চাব লাগিব। B18 B19 আছে। তো আমাৰ চিটখন কোনখন হ'ব চাওঁ। তো এইখিনিত আছে আমাৰ চিট দুটা, এইফালে 18 আৰু এইফালে 19। তো এইফালে দেখা পাইছে 18 আৰু 19। তো এইখিনিতে হ'ব আমাৰ দুটাৰ চিট নে কি? একদম ওচৰত ষ্টেজখন দেখাই দিয়ে একবাৰ এইফালে। এইফালে ষ্টেজখন আছে। তো এইখিনিতে অলপ পিছত যাদু। আৰু ইমানে আমি সোনকালে আহি পাইছোঁ না, প্ৰায় এতিয়ালৈকে আৰম্ভই হোৱাই নাইচোন। হা বহি থাকিব লগা হৈছে এতিয়া সোনকালে। আজি নহয় জেংকা নহ'লে আজি মানে চামে না কি যাদু? চামে যাদু যাদু। অঁ তো আগতেতো দেখাইছো একবাৰ যাদু। অঁ আজি আকৌ বেছিকৈ শিকি লৈ যাম না। আজি শিকি লৈ যাম। হা ভাত নাখাওঁ কৰি যাতে জীয়াই থাকিব পাৰোঁ, সেইটো শিকাম আমি যাদু। আৰু গাইজ মানুহকেইটাই ভাবি থাকিব ইউটিউবাৰ মানুহ যাদু চাব আহে নেকি? তো আহিছোঁ মইতো এতিয়া মানুহে যাদু চাব মন আছে যাদু চালো। হা আৰু গাইজ বক্সিটা বাজি গ'ল দেই। এইফালে টিকেটটো দুজনৰো এক টুকুৰা ৰাখি দিলে আমাক, তথাপি এইটো পঠাইছে এতিয়া চাবৰ কাৰণে ৰেডি। মিউজিক বাজি আছে আমি মানে, আৰু মানুহ মানে একজন দুজন আহি আছে এতিয়াহে, আৰু বাকী আগৰকেইটা খালী আছে চবকেইটা। গাইজ ষ্টাৰ্ট হৈ গ'ল। এইবাৰ পূৰা লাইট নিমি গ'ল, আণ্ডাৰ মাণ্ডাৰ পূৰা ৰাষ্ট্ৰীয় সংগীত প্ৰথমত লগাই লৈছে, তাৰপিছত ষ্টাৰ্ট নেকি? এইফালে পূৰা লাইটিঙৰ মিউজিক। এই ধৰ্মৰ ভেদাভেদ নাই। এইখন পৃথিৱীত মুহূৰ্ততে জীয়াই উঠিব পাৰে ডিঙি কাটি বুকেও কৰা মানৱ দেহ। আপোনাৰ আপোনালোক লৈ যাব বিচাৰিছো এখন এনেকুৱা ঠাইলৈ য'ত সকলো কথাই সম্ভৱ, অসম্ভৱ বুলি কোনো শব্দই নাই। কিন্তু এই ঠাইডোখৰত যাবলৈ আপোনালোকে অলপমান কষ্ট কৰিব লাগিব। তাৰপিছত এই যাদুটো মই অকলে নকৰো, আমি সকলোৱে একেলগে মিলি জুলি কৰিম। কেনেকে কৰিম কি কৰিম সকলোবোৰ জনাই আছো। এইফালে কিবা এটা এইখন হ'ল আমাৰ অসমৰ গামোচা আচুমাত দি আছে চাওক। যেনেকে মই কৈছিলো যে এই যাদুটো অকলে নকৰো, একেলগে সকলোৱে মিলি জুলি কৰিম। সেয়েহে মই বিচাৰিছো যিসকল ব্যক্তি ইয়াতে উপস্থিত ৰেডি 1 2 1 Thank you so much. আশা কৰিছো আপোনালোকে প্ৰত্যেকটো যাদুৱে ভাল পাব। এইবাৰ লৈ যাব বিচাৰিছো যাদুৰ পৃথিৱীৰ মাজলৈ। প্ৰথমতে এটা বাকচ যেটো কেতিয়াও খালি নহয়, তাক কওঁ আমি ফুল বক্স। আহক চাওঁ আমি দ্য ফুল ৱাণ্ডাৰফুল বক্স।
চাওঁ হাতত দেখা পাইছে বিলিয়নৰ পৰা সহাব এইবাৰ কি হয় নাজানো দেই Start! Hey! Hey! Thank you so much. Thank you so much. Thank you so much. এইফালে গৈ আছে দেই এইফালে ল'ৰাটো গৈ আছে ৰ কি দেখে তাক চাওঁ ৰ কোন আহিছে আমি চাহ চিনাকি হৈ লওঁ মোক চাগে তাক মানে চুচু কৰিব দিব একেবাৰে সাধাৰণ বস্তু এটা আছে সকলোৱে জানো এটা প্লাষ্টিকৰ হুপি লৈ আহিছো এই হুপিটোত পানী ঢালি দেখুৱাই লওক কিন্তু তাৰ আগতে মই বিচাৰিছো কৃষাণ তুমি এখন হাতেৰে চকুটো পুৰা বন্ধ কৰি লোৱা যি হৈ যাওক চকু নেমেলিবা এইখন হাতেৰে চকুটো বন্ধ কৰি দিয়া যি হৈ যাওক চকু নেমেলিবা কৰি ল'লে এতিয়া সাধাৰণ হুপিটোত মই পানী ঢালি দেখুৱাই লৈছো একেবাৰে সাধাৰণ হুপি আজি আৰু বেলেগ ব্যৱহাৰ এটা দেখুৱাম বঢ়িয়া যি হৈ যাওক চকু নেমেলিবা খালি তুমি আৰামত আৰামত জোৰে জোৰে অলপ জোৰে 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 জাম হৈ থাকে ন কেতিয়াবা কেতিয়াবা বঢ়িয়া এনেকে পাৰো আমি সকলোৱে জানো কি হয় কাটি টুকুৰা টুকুৰ হয় মই পুনৰবাৰ তলত তিয়হ থব বিচাৰিছো এটুকুৰ নহয় এবাৰ লাগে দুটুকুৰে থৈ দিওঁ কিন্তু এবাৰ ওপৰত এবাৰ ওপৰত তিয়হ থব বিচৰা নাই দেখা কি হাতখন নহয় হাত নহয় হাত আহি ডিঙিটো ভৰাই দিবলৈ অনুৰোধ জনাইছো ডিঙিটো ভৰাই দিলে হ'ল বঢ়িয়া ডিঙিটো ভৰাই বঢ়িয়া বঢ়ি লওক এনেকে বহক এনেকে এই হাতখন বাইক চলোৱা নিচিনাকে দি লওক মজা লাগিব কেনেকুৱা লাগিছে ভাল লাগিছে নে এতিয়া ভাল লাগিছে এনেকুৱা অৱস্থাটো ভাল লাগিছে ঘৰত কোনখন হাতত লৈছো I wanna be the best in the game, invest in my name. Check no restraints, I'm obsessed with the pain. I ingest, I retain, assess and I change. Possessed by the thought I'll be free one day from society's restraints. আছে নে গ'ল আছে আছে ওলাই আহক কপিছে কেলে ইমান নকপিবচোন
বাতৰি কাকত এখন। কিন্তু আজি এই বাতৰি কাকতখন কেৱল বাতৰি কাকত নহয়, আমাৰ অসমখন বুলি ধৰিব বিচাৰিছো। আৰু আমি অসমীয়াই আমাৰ অসমখনক ফালি এনেকে টুকুৰা টুকুৰ কৰিব ধৰিছো। কেতিয়াবা আমি কাজিয়া কৰিছো জাতিৰ নামত আৰু ফালি টুকুৰা টুকুৰ কৰিছো আমাৰ অসমখন। কেতিয়াবা কাজিয়া কৰিছো ধৰ্মৰ নামত আৰু ফালি টুকুৰা টুকুৰ কৰিছো আমাৰ অসমখন। কেতিয়াবা কাজিয়া কৰিছো জাতিৰ নামত আৰু ফালি টুকুৰা টুকুৰ কৰিছো আমাৰ অসমখন। কেৱল কাজিয়া কৰিছো আৰু টুকুৰা টুকুৰ কৰিছো, কাজিয়া কৰিছো আৰু টুকুৰা টুকুৰ কৰিছো। কিন্তু এইখিনিতে জনাব বিচাৰিছো প্ৰত্যেকগৰাকী অসমীয়াই যদি অসমীয়া হোৱাৰ দায়িত্ব গ্ৰহণ কৰে, অসমীয়া হোৱাৰ দায়িত্ব পালন কৰে আৰু অসমীয়া হোৱাৰ গৌৰৱ অনুভৱ কৰে আৰু এক হৈ উঠে, সেইদিনাখন এটা ডাঙৰ যাদু হ'ব, অসমীয়া যাদু হ'ব। সেইদিনাখন কেৱল আমি গণিব লাগিব 1, 2, 3। আমাৰ জাতিৰ নামত, ধৰ্মৰ নামত, ভাষাৰ নামত যিমানে ভাল নহওক কিয় অসমীয়া এক হৈ থাকিব, অসমীয়া জাতি এক হৈ থাকিব, অসমীয়া ভাষা এক হৈ থাকিব। আৰু সকলোৱে নিশ্চয় আমি একেলগে ক'ব পাৰো জয় অসম। একেলগে সকলোৱে জয় অসম। সকলোৱে যাতে সকলোৱে আচৰিত আমাৰ মেইন কাৰণটো হ'ল যে ৰছীডাল মজবুত হলে হ'ল। কোন হাৰিছে জিকিছেটো পিছৰ কথা, ৰছীডাল মজবুত, একেবাৰে মজবুত, একেবাৰে মজবুত, বঢ়িয়া। এইটা ঠিক আছে, এতিয়া ৰছীডাল মোক দি দিয়ক। মজবুত হয়নে নহয় সেইটো চেক কৰি ললো। ভৰি তলেৰে লৈছো, এটা মূৰ আপোনাক দিছো ধৰি লওক, এটা মূৰ আপোনাক দিছো ধৰি লওক। ভালকে এইবাৰ টানিব, ভালকে টানক। চাবাকাল মোৰ ভৰি হয় এইখন। গৰু ছাগলী টানে চাগে ন? টানটোতে গম পাইছো। মই ভাবিছিলো অলপ দুৰ্বল আহিব কোনোবা, তাতে ভুল কৰি দিলো। বাইদেৱে যিটো ধৰণে ধৰিছে, ধৰণে মই গম পাইছো অলপ টাইট কৰিব পাৰে, টানিব পাৰে মানুহৰ নিচিনাকে। মই এতিয়া হাতখন থৈ দিম, কোনোবা এগৰাকীৰ ওপৰত গাঁঠি এটা মাৰি দিলে হ'ল, টাইটকে গাঁঠি এটা মাৰি দিয়ক। এগৰাকী মাৰিব যাতে টাইট হয়, দুগৰাকী মাৰিব খুজিলে ঢিলা হৈ যাব। আৰু ওপৰত এটা গাঁঠি মাৰি দিয়ক, আৰু এটা ওপৰত ঢিলা হৈ নাযায় যাতে। একদম চাব আপোনাৰ চলখনত ফচি থাকিলে দিগদাৰি আছে। টাইটকে টাইটকে, বঢ়িয়া। দুইজনী দুগৰাকী ধৰি ওপৰত আৰু এটা গাঁঠি মাৰি দিয়ক। তাৰপৰা গৰু কেইযোৰা আছে? গৰু কেইযোৰা আছে? গৰু ছাগলী আছে ন? মই গম পাইছো, গম পাইছো। আৰু এটা ওপৰত গাঁঠি মাৰি দিয়ক যাতে আৰু লুজ নহয় আৰু। বঢ়িয়া। বাইদেউ মাৰিবনে গাঁঠি? মাৰক। বাইদেউ চাই আছে, মই দেখোন মাৰিবই নাপালো। হ'ব হ'ব ন? সন্তুষ্ট হৈছে, বঢ়িয়া। এৰিব পাৰে এতিয়া। পুৰা টাইটকে গাঁঠি মাৰিছে, মোৰ হাত একদম সি দাং খাই গৈছে আৰু হাত ৰঙা পৰা আৰম্ভ কৰিছে।
বাইদেউ অলপ এইখিনিলৈ আহি যাওঁ তাতে সকলোৱে দেখা পোৱাকে এতিয়া এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিব গৈ আছো এটা বিশ্ব ৰেকৰ্ড আজি মই যদি 20 সেকেন্ড মানে 2 মিনিট 20 সেকেন্ড আগতে যদি মই ইয়াৰ পৰা মুক্ত হ'ব পাৰো এটা নতুন ৱৰ্ল্ড ৰেকৰ্ড হ'ব মই কাপোৰখন এখন দিব বিচাৰিছো জেনাৰেল হস্পিটালে দেখুৱাই দিব এনেকে বাইদেউ আপুনি 1 2 3 বুলি কোৱাৰ লগে লগে কাপোৰখন এনেকে দি দিব ঠিক আছে 1 2 3 বুলি কোৱাৰ লগে লগে এনেকে দিলে হ'ল কাপোৰখন দলিয়াই দিব সিধাকে দলিয়াব খালি দেই এতিয়া নহয় অলপ থৈ দিয়ক বঢ়িয়া চাই লওক বঢ়িয়া একবাৰ ৰিহাৰ্সেল কৰিও চাম দিয়ক আপুনি গাঠি কেইটা চাই ল'ব পাৰে একদম সাজুনে এটা মাৰি দিব পাৰে ওপৰত অলপ ৰচি বাচি হৈ মাৰি দিয়ক আৰু এইখিনি আৰু কি ৰয় আৰু মাৰিছে যেতিয়া আৰু নোৱাৰি ন একদম 2 মিনিট 20 সেকেন্ড আগতে যদি মুক্ত হওঁ নতুন ৱৰ্ল্ড ৰেকৰ্ড এটা হ'ব আজি আগিয়াৰ এই বিশেষ ঠাইডোখৰত ফতেপুৰ নহয় জানো ফতেপুৰত বাসিন্দাসকলে নিশ্চয় মই গৌৰৱ অনুভৱ কৰিম এই ঠাইডোখৰত আহি নতুন ৱৰ্ল্ড ৰেকৰ্ড এটা কৰিছো 2 মিনিট 20 সেকেন্ড সকলোৱে ঘূৰিও চাব পাৰে মই ৰেডি হৈ গৈছো বাইদেউ ৰেডি নে বাইদেউ ৰেডি আৰ ইউ অল ৰেডি একো শুনা নাই আৰ ইউ অল ৰেডি বঢ়িয়া এটা ৱৰ্ল্ড ৰেকৰ্ড হ'ব গৈছে 1 2 3 বুলি ক'লে বাইদেউ কাপোৰখন ওপৰত দিলে হ'ল 1 2 3 ওপৰত দি দিব চাব এইপিনেও সিধাকে দিব এইপিনেও সিধাকে ৰ'ব এনেকে দি দিব আপুনি ওচৰত থাকিলে হ'ল এইখিনি থাকিলে হ'ল কাপোৰখন সিধা হৈ যাতে বাইদেউ বুজি পাইছে নহয় কাপোৰখন সিধা হৈ যাতে সিধা নহ'লে তাৰমানে নহ'ব লৈ লওক কাপোৰখন বাইদেউ কিবা বেলেগ দেখিছে নেকি খুলি আছিলে বাইদেউ কিবা বেলেগ ভ্ৰম দেখা আৰম্ভ কৰিলে যাদু নহতে 2 মিনিট 20 সেকেন্ড মই কৈছো নহয় যিটো গাঠি মাৰিছে গাঠিটো চেক কৰি লওক একবাৰ চেক কৰি লওক ঠিকে আছে টাইট নে টাইট একদম টাইট নিশ্চয় গাঠিৰ ওপৰত বিশ্বাস সন্দেহ হৈ গৈছে 1 2 3 বুলি ক'লে ঢাকি দিলে হ'ল ঠিক আছে বঢ়িয়া 1 2 3 সিধাকে দিব বাইদেউ সিধাকে দিলেহে হ'ব এনেকে নহ'ব বুজাই নোৱাৰিছো দুই গৰাকীকে ধন্যবাদ কিছু আসন গ্ৰহণ কৰিব পাৰে এই জাদুর নিশা মোর জাদু সোয়া জাদু কর মন ভুলোয়া জাদুর এই জগৎ যিনি তোমার ভাল পোয়া জাদুর এই জগৎ যিনি তোমার ভাল পোয়া জাদু 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 জীবন তুই যেন জাদু 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 জগৎ তো আৰু গাইছ আপোনালোকে দাদাৰ যাদুৰ শ্ব'টো দেখা পালে আৰু এইফালে আছে দাদা আমাৰ তো বিক্ৰম দা বুলি কৈছোঁ আৰু দাদা আপোনাৰ অৰিজিনেল মানে গুৱাহাটীত থাকোঁ বিক্ৰম তালুকদাৰ তো আপোনাৰ শ্ব'টো চাই কিনে বহুত ভাল লাগে আৰু এই শ্ব'টো মানে আপোনাৰ নামতে আছে ন এই মানে
এইটো প্ৰাগ মায়া মেজিক থিয়েটাৰ অঁ হয় যাদু সম্ৰাট বিক্ৰম যাদুৰাণী সুস্মিতাও ইয়াতে হেৰি কৰি আছে আৰু দাদা মানে এই কামটো আপুনি কিমান মান মই আগিয়াত 30 বছৰ আগত অহা মোৰ মনত আছে একেবাৰে সৰু আছিলোঁ যেতিয়া প্ৰথম নাট্য মন্দিৰত মই কৰিছিলোঁ আজি 30 বছৰ পিছত আকৌ আগিয়াত আহিছোঁ খুব ভাল লাগিছে আপুনি প্ৰথমৰ পৰা মানে এতিয়ালৈকে কৰি থকা কিমান মান বয়স হ'ল এই 30 বছৰ প্ৰায় হৈ গ'ল 30 বছৰ সম্পূৰ্ণ হ'ল আগিয়াত আৰম্ভণিৰ সময়তে অহা 30-35 বছৰ আমি মনত ৰখাৰ ভিতৰতে 35 বছৰ হৈছে আৰু এই যাদুটো আপোনাৰ অল ৰেকৰ্ডো কৰি দিলে হয় আৰু দিছে ভাল লাগিলে থেংক ইউ সকলোকে ধন্যবাদ থেংক ইউ ছ' মাছ আৰু এইফালে আছে আমাৰ সুস্মিতা বা আৰু সুস্মিতা বা মানে আপোনাৰ নিজৰ পৰিচিতিৰ নামটো মোৰ সুস্মিতা তালুকদাৰ মোৰ ঘৰ গুৱাহাটীতে হয় তো আৰু বাইদেউ আপুনি এই মানে যাদু শ্ব'টো কিমান মান বছৰৰ পৰা কৰি আছে মোৰ বহুত বছৰ হ'ল 15 বছৰ কমপ্লিট হৈ গ'ল 15 বছৰ কমপ্লিট হয় কিন্তু আগিয়াত মই যদি গোৱালপাৰা ধুবুৰীত কৰিছোঁ আগিয়াত মোৰ প্ৰথম বছৰ আৰু সকলোকে লগ পাই খুব ভাল লাগিছে আমাৰো লগ পাই কিনে বহুত ভাল লাগিল তো আপোনাৰ শ্ব'কেইটা চাই কিনে ভাল লাগিল গুৱাহাটী মই পাঞ্জাৱ ঠিক আছে থেংক ইউ যাদু শ্ব'টো দেখা পালে তো আৰু এইফালে আমাৰ দাদাহঁতে আছে তো দাদাহঁতে এই মানে অনুষ্ঠানটো পাতিছে তো দাদাহঁতক বহুত থেংক ইউ ক'ব লাগিব তো দাদাহঁতে মানে মাতাৰ কাৰণে আমি এই শ্ব'টো চাব পাৰিম ঠিক আছে আমি এক্সাইটেড আছিলোঁ আৰু বিক্ৰম দাক আমি যদিও আমি এগ্ৰিমেণ্ট কৰিব গৈছিলোঁ মানে নেক্সট ইয়াৰ মানে যোৱা বছৰ আগতে আমি গৈছিলোঁ তাত আমি এগ্ৰিমেণ্ট কৰিছিলোঁ তাক যদি এগ্ৰিমেণ্ট কৰিব লগা হয় আপোনালোকে যদি এগ্ৰিমেণ্ট কৰিব বিচাৰে তেতিয়াহ'লে 1 বছৰ আগত এগ্ৰিমেণ্ট কৰিব লাগিব বিক্ৰম দাক লগ পোৱাটো অতি সহজ কথা নহয় আৰু আমি গৈছিলোঁ যোৱাবাৰ উৰুকাত আৰু এতিয়া উৰুকা আহিছে আমি এই প্ৰগ্ৰামটো কৰি আছোঁ মানে 1 বছৰ আগত এগ্ৰিমেণ্টটো কৰিব লাগিব বিক্ৰম দাক লগ পাবলৈ হ'লে অশেষ ধন্যবাদ বিক্ৰম দাক আৰু আমাৰ আজি অনুষ্ঠানত আমাৰ ফতেপুৰ গাঁৱত আহি যিখিনি মানে আমাক প্ৰেৰণা জগালে তাৰ কাৰণে আমি অশেষ ধন্যবাদ জনাইছোঁ বিক্ৰম দাৰ সৈতে এয়া আমাৰ বিক্ৰম দা আৰু সুস্মিতা ৰাণীৰ অশেষ আমি শুভকামনা ধন্যবাদ জনাইছোঁ এয়া আমাৰ ক'বলগীয়া আৰু গাইছ এতিয়া আহি পালোঁ এইফালে মাস্ক মেনক থ'ব আহিলোঁ ঘৰতে আৰু কেনেকুৱা লাগিল যাদু চাই মজা শিল্পী ফটো চটো মাৰিল নহ'লে পিছত তোক যাদু কৰি লৈ নগ'লে হ'ল মোক নেনি তই কেনে পুৰা ব্লেক ড্ৰেছত গিছা মইতো কালা যাদু সম্ৰাট বিক্ৰমে কালা পিন্ধি আছে মোৰো ভয় লাগিছে যদি হৰণ থৈ নাজানো ক'ৰবাত যদি হাৰাই যায় যাদুতে তাৰ কাৰণে হৰতে সোমাই থৈ যাইছে যা হৰত শুই থাকি দিয়া যাং দে গাইজ বাই বাই হাৰে নাযাবি কিন্তু গুড নাইট